নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই মই উৎপল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই বিশেষ অনুষ্ঠানটিত আজি আমি আপোনালোকক পৰিচয় কৰিবলৈ আগবাঢ়ি আহিছোঁ এগৰাকী বিশেষ ব্যক্তি যিগৰাকী ব্যক্তিৰ জন্মস্থান হৈছে যোৰহাটৰ পৰা প্ৰায় 8 কিলোমিটাৰ নিলগত অৱস্থিত এখন গাঁওখনৰ নাম হৈছে ঢেকিয়াল আৰু এই অনুষ্ঠানত আমি তেখেতৰ বাসগৃহত আহি আজি পুৱাই উপস্থিত হৈছোঁ তেখেতক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ হয় আপোনাক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ পোনপ্ৰথমে মই আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ পিতৃ মাতৃ তথা আপোনাৰ গাঁওখনৰ নাম আৰু আপোনাৰ পৰিচয়ভাগ যিহেতু সকলোৱে আপোনাক চিনি পায় তথাপিও আপোনাৰ নিজৰ মুখেৰে আজি আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলৰ আগত দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মোৰ নাম বদন চন্দ্ৰ নেওগ মোৰ দেউতাৰ নাম আছিলে স্বৰ্গীয় গোলাপ চন্দ্ৰ নেওগ আৰু মাতৃ মোৰ থানেশ্বৰী নেওগ মোৰ 1945 12 ফেব্ৰুৱাৰীত মোৰ জন্মদিন আছিলে ইংৰাজী হিচাপে কিন্তু বৰ্তমান 27 তাৰিখটোৱেই আমাৰ ধৰি ৰখা হৈছে মোৰ জন্মদিন হিচাপে আজিৰ জন্মদিনত আপোনাক সপচকৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই বাল্যকালত দহোটীয়া MV স্কুলত আৰু তাৰপিছত দহোটীয়া হাইস্কুলত মানে SSLC মই পাছ কৰাৰ পিছত CKB কমাৰ্চ কলেজত মই নামভৰ্তি কৰিছিলোঁ কিন্তু CKB কমাৰ্চ কলেজত মোৰ সম্পূৰ্ণ ডিগ্ৰী শেষ নহ'ল মোৰ ঘৰুৱাৰ বিশেষ অসুবিধাৰ কাৰণে মই পঢ়া শুনাত বাধা আহিল গতিকে মই চাকৰি কাৰ্যত ওলাই যাবলৈ ধৰিলোঁ 1972 চনৰ মে' মাহত মই ইণ্ডিয়ান টি বোৰ্ড ইণ্ডিয়াৰ মই জইন কৰিলোঁ তাত মই 38 বছৰ কাৰ্যকাল শেষ কৰাৰ পিছত 2009 চনত মই মোৰ কাৰ্য মোক অৱসৰ দিলে গতিকে অৱসৰৰ কালৰ পৰা ধৰি এতিয়ালৈকে প্ৰায় 15 বছৰ পাৰ হৈ গৈছে এই 15 বছৰৰ কালত মই ধৰ্মীয় দিশত অৱতীৰ্ণ হৈ আছোঁ বৰ্তমান মই ঢেকেলীয়া এই গাঁওখনৰ পৰিচালনা সমিতিৰ মই সভাপতি আৰু নামাচাৰ্য এই নামাচাৰ্যৰ ক্ষেত্ৰত মই সদৌ অসম সত্ৰ মহাসভাৰ পৰা মই স্বীকৃতিপ্ৰাপ্ত হৈছিলোঁ গতিকে হৈ মেলি বৰ্তমান মই সমাজত কাম চলাই আছোঁ গতিকে মোৰ বয়স বৰ্তমান আজিৰ দিনত 79ত উপনীত হৈছোঁ গতিকে শৰীৰ স্বাস্থ্য বৰ্তমান যুগত ভাল নাই যদিও তথাপিতো ভালে আছে বুলি কৈছোঁ যিহেতু সমাজৰ কাম কাজখিনি মই সকলোৱে পালন কৰিব পৰা হৈ আছোঁ গতিকে মোৰ পৰিচয় ইমানেই গতিকে মই আপোনাসবক মোৰ এই বক্তব্য দিয়াৰ কাৰণে আপোনাসবক ধন্যবাদ জনাইছোঁ ধন্যবাদ আপোনাৰ পৰিচয়ভাগ পাই নিশ্চয় আমাৰ আজি দৰ্শকসকল উপকৃত হৈছে বুলি আমি আশা ৰাখিছোঁ এতিয়া আমি অকণমান বেলেগ এটা দিশৰ ফালে আগবাঢ়িম যিহেতু আপোনাৰ 1945 চনত জন্ম নহয় জানো 47 গতিকে আপুনি সেই সময়ৰ বিৱৰণটো আৰু আজিৰ যিটো আমাৰ সমাজত চলি আছে যিহেতু আপুনি বহুত দেখিছে নহয় জানো গতিকে কি পাৰ্থক্যখিনি আহিছে বা এতিয়া নৱপ্ৰজন্মৰ তেতিয়াৰ কেনে সেইখিনি বিষয়ে অকণমান আপোনাক জনাবলৈ মই অনুৰোধ জনাইছোঁ বৰ্তমান আৰু আগৰ ধৰ্মীয় দিশত বহুতখিনি পৰিৱৰ্তন আহি পৰিছে বৰ্তমান যুগটো যিটো মেকানিজিম বুলি কয় সেই পৰ্যায়লৈ গুচি আহিলে আগত সেইটো আধ্যাত্মিক ভাৱটো বেছি জাগ্ৰত হৈ আছিলে সেই সময়ত মানুহে ঈশ্বৰ চিন্তা কৰিবৰ কাৰণে যিটো ৰূপত কৰিছিলে কিন্তু বৰ্তমান যুগত নকৰে বৰ্তমান যুগত এনেধৰণে কৰিছে যে ঈশ্বৰ সেৱা কৰিব লাগে নাম গাব লাগে কীৰ্তন কৰিব লাগে গতিকে তেতিয়াই কৰিলেই ভক্তি হয় কিন্তু মই 1980 চনত মোৰ গুৰু স্বৰ্গীয়
পুষ্পনাথ মহন্তদেৱৰ নাট্যবিন্দত মই শৰণ ভজন, শৰণ সেৱা, সাধু সেৱা, গুৰু সেৱা, এক নাম পৰ্যন্ত মই তেখেতৰ পৰা মই গ্ৰহণ কৰিছিলোঁ। গতিকে সেই তেতিয়াৰ সেই সকলোখিনিয়ে সেই আধ্যাত্মিক ভাৱটো জগাই কাম বন কৰিবলৈ লগীয়া হৈছিলে। কিন্তু বৰ্তমান যুগত দেখা গৈছে যে সামাজিক নীতি নিয়ম পালন কৰি আৰু নাম কীৰ্তন কৰিলেই হয় বুলি সকলোৱে এতিয়া বৰ্তমান যুগত ধাৰণা হৈছে। কিন্তু আমি গীতাত বা অন্য শাস্ত্ৰবিলাকত পাইছোঁ যে ভগৱানক এনেই মুখেৰে গালেই কৰিলেই পোৱা নাযায়। তেখেতক পাবৰ কাৰণে তেখেতৰ যি নিয়ম নীতি, কেনেধৰণে তেখেতক আমি তুষ্ট কৰিব পাৰোঁ, সেই কথাখিনিও আমাৰ অতি প্ৰয়োজনীয় কথা। গতিকে এই আমি প্ৰয়োজনীয় কথাখিনি ৰাখোঁ কাৰণে আমি পুৰণীয়া ধৰণে আমি নীতিটোক আমি বৰ্তমান ভাল পাওঁ। বৰ্তমান যুগৰ যি নাম কীৰ্তন হৈছে, এইটো মানে এটা বাহ্যিক দিশতহে নাম কীৰ্তন হৈছে বুলি মই ভাবোঁ। গতিকে এতিয়াৰ বাক্যসিদ্ধ যিটো বুলি কয়, আগৰ ভক্ত বৈষ্ণৱ যিসকল আছিলে সেইসকল বাক্যসিদ্ধ আছিলে। তেখেতসকলে এটা কাম হয় বুলিলে কৰিব পাৰিছিলে। কিন্তু বৰ্তমান যুগত আমি হয় বুলিলে বা হওক বুলি ক'লে আমি সমস্ত কাম সম্পন্ন কৰিব পৰা নাই। সেইখিনি আমাক শক্তি, ঈশ্বৰে শক্তি আমাক দিয়া নাই। কিন্তু সেইসকলক সেই পুৰাণ দিনত সেইসকলক সেই ভক্তিৰ তত্ত্বৰ যোগেদি তেওঁলোকৰ বাক্য সিদ্ধ হৈছিলে। কিন্তু এতিয়া বৰ্তমান বাক্য সিদ্ধ নহয়। গতিকে বিশেষ মোৰ বৰ কথা কোৱাৰ অভ্যাস নাই বা এইখিনি মই সেইকাৰণে বহলাই আপোনালোকক ক'বলৈ মই অলপ অসুবিধা পাওঁ। যাই কি নহওক, আপোনালোকক এই কথাখিনি জনাবলৈ পাই মই অকণমান মনত শান্তিয়ে লাভ কৰিছোঁ। ধন্যবাদ। আৰু এতিয়া আমি আৰু এটা অন্য এটি গুৰুত্বপূৰ্ণ দিশলৈ আগবাঢ়িম। যিহেতু আগতে আমি দেখিছিলোঁ আগৰ দিনৰ মানুহৰ, এতিয়া সাধাৰণতে দেখা পোৱা যায় হাই প্ৰেছাৰ, ব্লাড চুগাৰ, বিভিন্ন ধৰণৰ ৰোগে আজিকালি আমনি কৰা। কিন্তু আগৰ মানুহখিনিৰ ইমানখিনি আমি বেমাৰ আজাৰ দেখা নাই। প্ৰেছাৰৰ টেবলেট আগতে মানুহে নাখায়, আজিকালি প্ৰায় সৰু সৰু ল'ৰা ছোৱালীৰো হাই প্ৰেছাৰ হোৱা আমি দেখিছোঁ। গতিকে এইটো কিহৰ কাৰণে হৈছে? খাদ্য প্ৰণালীৰ কাৰণে হৈছে নে আমাৰ যিটো আমাৰ জীৱনশৈলী সলনি হোৱাৰ কাৰণে হৈছেনে? সেইখিনি বিষয়ে যিহেতু আপুনি যথেষ্ট অভিজ্ঞ, আপোনাৰ ফালৰ পৰা অকণমান মই জনাবলৈ অনুৰোধ জনাইছোঁ। মানে কিহৰ কাৰণে আজিকালি আমি বিভিন্ন ধৰণৰ ৰোগে আমনি কৰা দেখা পাওঁ? বৰ্তমান আমাৰ প্ৰথম কথা হৈছে খাদ্যৰ ভেজাল, আৰু দ্বিতীয়তে হ'ল আমাৰ চাল চলন। খাদ্যৰ ভেজাল বুলি এইকাৰণে কোৱা হৈছে যে আগত মানুহে বাৰীৰ খুতৰা, ঢেকীয়া, কলপচলা, কলডিল, বিভিন্ন মানে কোনো ভেজাল নথকা বস্তুৰে মানুহে খাবলৈ ধৰিছিলে। আৰু আমাৰ ইয়াত মানিমুনি, বন জালুক এনেধৰণৰ বিভিন্ন খাদ্য আছিলে। সেইবিলাক বৰ্তমান সেইখিনি সমাজৰ পৰা নাইকিয়া হৈ গৈছে বা সেইখিনি খোৱাৰ মানুহে ব্যৱস্থা নকৰে। গতিকে সেইকাৰণে আৰু এটা কথা হৈছে কি, চাল চলনতো কথা আছে যে আমি কিমান সময়ত উঠিব লাগে, কিমান সময়ত শুব লাগে, কিমান সময়ত কি কৰিব লাগে, এই কথাখিনি আমাৰ বৰ্তমান হেৰাই গৈছে। কিন্তু আমাৰ পূৰ্বাপৰ ৰীতি নীতি অনুযায়ী সূৰ্য উদয় হোৱাৰ আগতেই পানীত বুৰ মাৰি গা ধুব লাগে বুলি এটা কথা আছিলে। আৰু সেইখিনিয়ে সেই ধোৱাৰ পৰা আমাৰ যিটো ৰক্তচাপ, প্ৰেছাৰ এনেকৈ আদি বেমাৰবিলাক সেই গা ধুলে, যদি ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগত গা বুৰ মাৰি গা ধুৱায়, তেতিয়াহ'লে সেইখিনি নিৰাময় হয় বুলি আমাৰ উপৰি পুৰুষে আমাক কৈ গৈছে। গতিকে সেই উপৰি পুৰুষৰ কথা মতে এইটো নাই। কিন্তু বৰ্তমান যুগতো যদি তেখেতসকলে অন্যখিনি নকৰি ৰাতিপুৱা সোনকালে গাটো ধুই, বৰ্তমান নদীৰ ব্যৱস্থা নাই বা পুখুৰীৰ ব্যৱস্থা নাই, আজিকালি দামকলৰ হ'ল, তথাপিতো তেখেতসকলে গা ধুওঁতে সদায় প্ৰথম পানী চলো মূৰত দিব লাগিব। মূৰত দি পেলাই মূৰৰ পৰাহে গা ধুব লাগিব। আগতে হাত ভৰি ধুই গা ধুই পিছত পানী ঢালিলে কামত নাহে। গতিকে প্ৰথম কথা হৈছে কি, প্ৰথম পানীখিনি মূৰত ঢালিব লাগিব। মূৰত ঢলাৰ পিছতহে বাকীখিনি গা ধুব লাগে। গতিকে এই এনেকৈ ধৰণৰ কথাৰ কাৰণে আগৰ আমাৰ আছিলে কি, খাৰ খোৱা অসমীয়া বুলি কয়। গতিকে আমি সপ্তাহত এদিন খাৰ, এদিন জ্বলা, এদিন আঠখৰীয়া বুলি কয়, আঠখৰীয়া, এদিন কচু, এদিন ঢেকীয়া, এনেধৰণে এই বস্তুবিলাক প্ৰতিদিনে সলাই খাই আছিলে। আৰু সেইখিনিয়ে সদায় বেমাৰ নিৰাময় কৰে।
কিন্তু বৰ্তমান যুগত নিৰাময় কৰিবলৈ নাই। এতিয়া কিবা এটা হ'লেই আমি সকলোখিনি ঈশ্বৰৰ কথা চিন্তা নকৰি আমি চিধা ডাক্তৰৰ কথা চিন্তা কৰোঁ, আৰু ডাক্তৰৰ দৰৱ খাই আমি কিমানখিনি উপকৃত হৈছোঁ মই নাজানো। কিছু বেমাৰত ভাল হৈছে যদিও নিৰাময় কৰিব পৰা নাই, তাক মানে প্ৰথম বহুৱাই থ'ব পৰাহে ডক্তৰৰ ক্ষমতাটো আছে। কিন্তু ভগৱানক বিশ্বাস ৰাখি যদি কৰ্ম আপুনি কৰে, তেতিয়াহ'লে আপুনি জানিব যে আমাৰ সাধাৰণ বনপাতেও মানুহক উদ্ধাৰ কৰিব পাৰে। গতিকে এনেধৰণৰ কথাই চলি আছে। গতিকে আমি দেখা গৈছে যে আমি আগত হয়তো আমি বাল্যকালত গাখীৰ ভাত খাই জীৱন কটাইছিলোঁ, কিন্তু এতিয়া গাখীৰ পাবলৈ নাই। গতিকে সেই আমি খাইছিলোঁ, সেইকাৰণে আমাৰ হয়তো আমি কোনো বস্তু নাপাম বা বিচাৰ নকৰোঁ, কিন্তু নকৰিলেও আমি এতিয়া বৰ্তমান মাছ মাংস এইবোৰখিনি আমাৰ ভক্ষণ নহয়। গতিকে আমি নিৰামিষ আহাৰেই গ্ৰহণ কৰোঁ। নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ কাৰণে আমাৰ হয়তো মোৰ এতিয়া 79 ভৰি দিছোঁ, কিন্তু আমাৰ বিশেষ কোনো মেজৰ কোনো তেনেকুৱা অসুখ হোৱাটো আমাৰ মনলৈ অহা নাই বা পৰিলক্ষিত হোৱা নাই। গতিকে আমাৰ বিশেষ কি ক'ম, গতিকে সেইকাৰণে ক'ব নোৱাৰোঁ। গতিকে ইমানকৈ কৈ মোৰ সেই বিষয়ত মই সামৰণি মাৰিলোঁ। হয়, এইখিনিতে আৰু এটা কথা মই অকণমান আপোনাৰ পৰা জানিবলগীয়া আছে, যিটো আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে চিনি নাপায়। যেনেকৈ মাহী থেকেৰা আগৰ যিবোৰ ফল মূল, লেটেকু, পনিয়ল, তাৰপৰা শাক পাচলি, সেইখিনি যদি অকণমান আপুনি কয়, যিহেতু আপুনি সেইখিনি সকলো জানেই, সেইখিনি অকণমান আমাৰ নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনি খালে কি উপকাৰ হ'ব পাৰে আৰু কি খালে অপকাৰ হয়। যেনেকৈ আজিকালি ধৰক ফাষ্টফুড, মেগী, চাওমিন এইবিলাকেই বেছি খোৱা দেখা যায়। গতিকে সেইখিনিৰ পৰা কি অপকাৰ, আৰু যিখিনি আমাৰ বাৰীতে পোৱা ফল মূল, লেটেকু, পনিয়ল, আমলখি, কঁঠাল, সেইখিনি খালে আমাৰ কি উপকাৰ হ'ব পাৰে, সেইখিনি যদি অকণমান আপুনি জনায়, মই আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল, উঠীয়াসকল নিশ্চয় উপকৃত হ'ব আৰু তেওঁলোক নিৰোগী হ'ব, নহয় জানো? হয়, গতিকে অকণমান আপোনাক মই জনাবলৈ অনুৰোধ জনাইছোঁ। শাক পাচলিৰ পৰা আৰম্ভ কৰি ফল মূল। বৰ্তমান আমাৰ বাৰীবিলাকত আমাৰ যিখিনি জাতীয় ফল, সেইখিনি প্ৰায় নাইকিয়া হৈ গৈছে। গতিকে বাৰীত আজিকালি এজোপা কলো নাইকিয়া হৈ গৈছে। আৰু টেঙা, জৰা, পনিয়ল, লেটেকু, পনিয়ল এইখিনিতো দূৰৰ কথাই। গতিকে এতিয়া আমি এই ফলবিলাক আমি এতিয়া প্ৰদৰ্শনীতে দেখোঁ বা বজাৰত আনি থোৱা দেখোঁ। সেইবোৰ আকৌ আমাৰ ইয়াৰ নহয়, এইবোৰ অন্য দেশৰ পৰা অহা। গতিকে আমাৰ এইখিনিয়ে প্ৰতিটোৰ বস্তুতে এটা গুণাগুণ আছে। গুৰুজনাই খুব দাৰ্শনিকভাৱে এই বস্তুবিলাক আমাক চলাবৰ কাৰণে কৈ গৈছে। এইবিলাক কৰাৰ কাৰণে এইবিলাক যদি ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে আমাৰ সৰ্বসাধাৰণতে কিছুমান ৰোগৰ পৰা আমি নিৰাময় পাব পাৰোঁ। যেনে শাক পাচলিৰ ভিতৰতে যে মই আগতে কৈ গৈছোঁ যে খাৰ খালে মানুহৰ পেটটোৰ যিখিনি জাম, সেইখিনি কিছু নাইকিয়া কৰি পেলাই, গেছটো নাইকিয়া কৰি পেলাই খাৰে। তাৰপিছতেই খাৰৰ পিছত আমাৰ এটা নীতি আছে যে টেঙা খাব লাগে। গতিকে দ্বিতীয় সাঁজটো আমাৰ টেঙা দি বনায়। কিন্তু এটা আমাৰ ভাল ঔষধ বস্তু, সেইটো হ'ল ঔটেঙা, যিটোৱে আমাৰ ডায়েবেটিছ বুলি কোৱা হয়। এই ডায়েবেটিছটো আমাৰ নিৰ্মূল কৰে। গতিকে ঔটেঙা যদি বেছি খাব পাৰে, তেতিয়াহ'লে ডায়েবেটিছটো নাইকিয়া হৈ যাব। লগে লগে আমাৰ কচু, কলডিল এইখিনিয়ে খালেও তাত যথেষ্ট প্ৰ'টিন পোৱা যায়। সেই প্ৰ'টিন খালে মানুহজনৰ স্বাস্থ্যটো উন্নত হৈ থাকিব, বেয়া নহয়। আইৰণটো বেছি কচুত থাকে, কলডিলত থাকে। গতিকে সেইকাৰণে ডক্তৰসকলেও কয় প্ৰেছাৰ হ'লে যে কলডিল আৰু কচু আপোনালোকে কম খাব। গতিকে কিন্তু সেইটো এনেকৈ নহয় এতিয়া সেইটো ডেইলি খালে সেইটো বেছি হ'ব বুলি মই ভাবোঁ। গতিকে সপ্তাহত এদিন যদি আপুনি কলডিল খায় বা সপ্তাহত এদিন যদি আপুনি কচু খায়, তেতিয়াহ'লে আপোনাৰ প্ৰেছাৰে সেইটো আপোনাক দিগদাৰি কৰিছে বুলি আমি নাভাবোঁ। কাৰণ সেইখিনি দৰকাৰ, সেইখিনি খালেহে তেওঁক ডাইজেষ্ট কৰিব পৰা আমাৰ যিটো ক্ষমতা, সেইটো আহে। গতিকে আহিলে সেই ডাইজেষ্ট কৰা ক্ষমতাটো আহিলেই বেমাৰে দিগদাৰি কৰিব নোৱাৰে। কিন্তু বৰ্তমান যুগত সেই খাদ্যবিলাক বা সেই ফল মূলবিলাক নাইকিয়া হৈ গৈছে। কিন্তু এতিয়া বৰ্তমান যদি বজাৰৰ যিখিনি ফল মূল দেখা গৈছে, সেইখিনি খালে সেইখিনিও বিভিন্ন দৰৱ দি পেলাই পকোৱা হয়। গতিকে সেইখিনি খালে অসুখ হয়। গতিকে সেইখিনিৰ পৰাও কিছু বিৰত থকাটো প্ৰয়োজন। কিন্তু যেনে আমাৰ এতিয়া ল'ৰা ছোৱালীয়ে কল নাখায়, কলটো খাব লাগে। অতি সুস্বাদু ফল বুলি কোৱা হয় কলক। এই কলত
কেলৰি খুব বেছি আছে। আটাইতকৈ বেছি কেলৰি আছে চেনিচম্পা কল। সেই চেনিচম্পা কলটো সেইকাৰণে ধৰ্মীয় দিশত তেওঁক আগস্থান দিয়া হয় চেনিচম্পা কলক। চেনিচম্পা কলটোৱে মানুহৰ খোৱা বোৱাৰ এই হজমী শক্তিটো বঢ়ায়, গতিকে সেইকাৰণে সেই কলটো খোৱা হয়। কিন্তু বৰ্তমান যুগত চেনিকল এটা বুলি ক'লে ল'ৰা ছোৱালীয়ে কেতিয়াও মুখত নিদিয়ে, দিয়াটো নহয়। এতিয়া বৰ্তমান আহি গ'ল খাদ্যৰ ভিতৰত আহি গ'ল বজাৰৰ সকলো বস্তু, কিনি অনা বস্তু, শাক পাচলি হওক বা যিয়ে নহওক, সেইখিনি য'ত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ দিয়া থাকে সেইখিনি খাবলগীয়া হৈছে। ফল মূলখিনিত ৰাসায়নিক সাৰ দিয়া থাকে, সেইখিনি খাবলগীয়া হৈছে। আৰু লগে লগে যিখিনি আমাৰ বিভিন্ন মছলা, আজিকালি আগৰ ল'ৰা ছোৱালীয়ে মানে মছলা দিয়া বস্তু খাব নোৱাৰে, কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে মছলা নিদিলে বস্তু নাখায়। গতিকে সেই মছলাই এটা আমাক বেমাৰৰ এটা মূল সুঁতি আগবঢ়াইছে দেই। গতিকে সেইকাৰণে মছলাবিহীন বস্তুহে খাব লাগে। গতিকে এই মছলাখিনি আৰু লগে লগে আমি দেখিছোঁ যে ইমান সোনকালে ডাঙৰ হয়, যেনে ব্ৰইলাৰটোক এনেকুৱা এজন দৰৱ দি তাক বনাই মানে 1.5 মাহৰ ভিতৰত এটা ব্ৰইলাৰ বনাই দিব পাৰে। গতিকে সেই 1.5 মাহত 3-4 কেজি হৈ যায়গৈ। গতিকে 3-4 কেজি ব্ৰইলাৰটো হোৱা ব্ৰইলাৰ সেইবোৰ খালে তাত কিমান বেয়া বস্তু সোমাই পেলাই তাক ডাঙৰ দীঘল কৰিছে। গতিকে সেইখিনি খাই এতিয়া মানুহে কেতিয়াও স্বাস্থ্য ভালে ৰাখিব নোৱাৰে। আৰু এই বিভিন্ন যে আমাৰ এতিয়া মানে মাংসজাতীয় বস্তু বেছি খাবলৈ ল'লে, সেইখিনি কাৰণে মানে বেমাৰটো আহি পৰিছে, বেমাৰবিলাক আহি পৰিছে। আগৰ আমাৰ থলুৱা মাছ আছিলে, গৰৈ, কাৱৈ, পুঠি, শিঙৰা, এই মাছখিনি আমাৰ আছিলে। এই মাছখিনি আমাৰ বহুত ভাল আছিলে, সেইখিনি খালে বেমাৰ হ'ব নোৱাৰে। কিন্তু বৰ্তমান বজাৰৰ পৰা অনা বস্তু খালে সেইখিনি মৰফিন দি পেলাই বজাৰত ৰাখিছে, আৰু মানে গেলি নোযোৱাকৈ ৰাখিছে, সেইখিনিকে আনি আমি খাইছোঁ। গতিকে আমাৰ সেইখিনিৰ পৰা আমাৰ হ'ব পাৰে বুলি আমি চিন্তা কৰোঁ। সেইকাৰণে দেখা গৈছে যে আমিষতকৈ নিৰামিষভোজী যিসকল লোক আছে সেইসকলৰ স্বাস্থ্য বহুত উন্নত। যিহেতু আমি আপোনাৰ পৰা বহু কথা জানিলোঁ, মই আশা ৰাখিছোঁ যে আমাৰ এই অনুষ্ঠানটিৰ পৰা আমাৰ দৰ্শকসকল নিশ্চয় উপকৃত হ'ব। এইবাৰ আহোঁ, আপুনি যিহেতু ধৰ্মকৰ্মৰ লগত জড়িত সামাজিকভাৱে বিভিন্ন দিশত আপুনি গৈছে, গতিকে আজি আপোনাৰ সামাজিক কৰ্মখিনিৰ বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাবলৈ অনুৰোধ জনাইছোঁ। মই মোৰ গুৰুৰ পৰা মই 1980 চনত এই ধৰ্মীয় দিশত মই দীক্ষিত হৈছিলোঁ। তাৰপিছত মোৰ চাকৰি থকাৰ হেতুকে মই কলিকতা আৰু গুৱাহাটীত চাকৰি কৰিবলগীয়া হৈছিলে। আৰু শেষৰ চোৱাত মই 1999 চনৰ পৰা মই যোৰহাটৰ টিবৰ কাৰ্যালয়ত স্থায়ী হিচাপে মই থাকিবলৈ ল'লোঁ। আৰু তেতিয়াৰ পৰা মোৰ অলপ এই ধৰ্মীয় দিশটোৰ ওপৰত আকৰ্ষিত হৈ পৰিলোঁ। মনতে মই আগতে চিন্তা কৰিছিলোঁ যে মই কেঁচুৱা কালত মোক দেউতাই কাম বন কৰিবলৈ নিদিলে, মাত্ৰ স্কুল যা আৰু খা, সৰু ল'ৰা, তোক একো কৰিব পৰা নহয়। গতিকে দেউতাহঁত বৌতিয়ে মোক একো কাম কৰিব নিদিলে। গতিকে মোৰ ঘৰুৱা দিশত কাম কৰাৰ বৰ অভিজ্ঞ নাই। যেতিয়া চাকৰি মোৰ শেষ সময় হ'ল, তেতিয়া মই চিন্তা কৰিছোঁ যে মই কেনেকৈ খাম, কাৰণ মইতো ঘৰত কাম বন কৰিব নোৱাৰোঁ, বা মই থাকিম কেনেকৈ, কি কৰিম। এই কথা চিন্তা কৰি মই তেতিয়া এটাই সিদ্ধান্ত ল'লোঁ যে মই সামাজিক কৰ্মত, সমাজৰ দিশত মই আগবাঢ়ি যাম। গতিকে সেই সামাজিক দিশত মই আগবাঢ়ি গৈ আহি তাৰপিছত আমি ইয়াতে প্ৰথম অৱস্থাত 1990 চনত মই সমাজৰ এই নাম কীৰ্তন, ভাগৱত পাঠ, এইখিনিৰ ওপৰত মই লাগিছিলোঁ। লগাওঁতে সেইখিনিৰ পৰা তাৰপিছত এই অঞ্চলৱৰ্তী ৰাইজেও সেইখিনি মোক হেৰি কৰি পেলাই মই বহুতবাৰ আঞ্চলিক ভাগৱতৰ মূল পাঠৰ দায়িত্ব লৈছোঁ, বা মই নামৰ দায়িত্ব লৈ সেইখিনি মই চলাই আহিছোঁ, বৰ্তমানো মই চলাই আছোঁ। গতিকে সেইখিনিত পাত মই এটা কথাই অনুভৱ হৈছে কি, যে মই হয়তো এতিয়া মোৰ আজি ৭৮ বছৰ পাৰ হোৱাৰ পিছত মই দেখা গৈছে যে মই এই হয়তো ঘূৰি পকি ফুৰাৰ কাৰণে বা সমাজৰ কৰ্ম কৰি ফুৰাৰ কাৰণে হয়তো মই অলপ মুকলিভাৱে থাকিব পাৰিছোঁ। কিন্তু মোতকৈ সৰু ল'ৰা যিবিলাক 40-45 বছৰ বয়সৰ মানুহখিনিও এতিয়া দাঁত মূৰ চুলি সৰি বুঢ়া হৈ ঘৰত বহি থকাও আমি দেখিছোঁ। কিন্তু সেই মিলত এতিয়া বৰ্তমান মই দূৰ দূৰণিলৈও বাইক চলাই মই সমাজৰ কৰ্ম কৰিব পৰা মোৰ সুগতিটো বৰ্তমান আছে। গতিকে এই নাম ধৰ্ম কৰিবলৈ তাৰপিছতে আমাৰ ঢেকেলীয়া এই গাঁওখন এখন ডাঙৰ গাঁও।
ইয়াত 109 ঘৰ মানুহ আমাৰ আছে। 9টা পৰিয়ালৰ ভিতৰত মই একমাত্ৰ নামাচাৰ্য। গতিকে এই নামঘৰৰ সকলো কাম চোৱা চিতাৰ পিছতো মই সেই নামঘৰৰ নামাচাৰ্যৰ দায়িত্ব বহন কৰিব লাগে। এইখিনি মই কৰোঁ। গাঁওখনৰ যিখিনি আমাৰ পিতৃ পিতামহৰ ধৰ্ম, সামাজিক ধৰ্ম ৰক্ষা কৰি যিবিলাক বেদোক্তি কৰ্ম কৰিব লাগে সেইখিনিত অংশগ্ৰহণ কৰি সমাজবিলাক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি আহিছোঁ বা কৰি আছোঁ। এইখিনি কৰাৰ কাৰণে হয়তো মোৰ মনটো অলপ মুকলি হৈ থাকে। আৰু বিশেষকৈ মই গধূলি আৰু ৰাতিপুৱা প্ৰায় মোৰ গুৰুগৃহত প্ৰায় মই 1-1.5 ঘণ্টা মানে মই চৰ্চা কৰিব লাগে। আৰু গধূলিও সেনেদৰেই 1-1.5 ঘণ্টা মই গধূলিও চৰ্চা কৰোঁ। এইটোত মই কোনো ত্ৰুটি নাৰাখোঁ। সেই গুৰুজনাই যি আৰ্হি দিলে সেইমতে আমি আমাৰ গধূলি দুপৰীয়া হেৰি কৰা। আৰু শেষত কি হ'ল, মই আপোনালোকক জনাবলৈ জনাইছোঁ যে বৰ্তমান আপুনি সেইখিনি নেদেখে, কিন্তু মই কেইজনমান বিজ্ঞ গুৰুৰ আশ্ৰয় লৈ তেখেতসকলে মোক বৰমালা অৰ্পণ কৰিলে। গতিকে সেইখিনি মই বৰ্তমান মালা মই প্ৰায় 1 ঘণ্টা মালা জপ কৰিবও লাগে। গতিকে এই কমফৰ্মিটি কৰিছে সেই মালাৰ, কিন্তু এই দিশটো বৰ নাইকিয়া হৈ গৈছে। নাইকিয়া হৈ যোৱাৰ কাৰণে এতিয়া বিভিন্ন জেগাত মই এই মালা জপ কৰিবৰ কাৰণে বিভিন্ন জেগালৈ পালনাম, যিবিলাক আমাৰ পালনাম বুলি কয়, সেই পালনামত মালা জপ কৰিব লাগে। গতিকে সেই কৰ্মক্ষেত্ৰতো মই হৈছোঁ। গতিকে ধৰ্মীয় দিশৰ সকলো দিশতে আমি ৰাস পতা, ভাগৱত পতা, গুৰুজনাৰ জন্ম জয়ন্তী পতা, এই সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত মই সম্পূৰ্ণভাৱে জড়িত থাকোঁ। জড়িত থাকি এইখিনি মই কাম চলাই আছোঁ। আৰু এইখিনি মোৰ জীৱনৰ এটা ব্ৰত, মই ভাল পাওঁ। গতিকে সেইখিনিকে কৰি চলাই আছোঁ। আৰু ভগৱানে হয়তো জীয়াই থকা কালকেইটাত এইখিনি কাম মই কৰি যাম। মই পৰৱৰ্তীসকলক কওঁ যে আমাৰ কৈছে যে গুৰু নহ'লে কোনো কাম নহয়। গতিকে গুৰুক লৈ কি পন্থাৰে আমি প্ৰভু ভগৱন্তৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰিম, সেইখিনি কাৰণে গুৰুৰ আশ্ৰয় ল'ব লাগিব। আৰু গুৰুৰ আশ্ৰয় লৈ তেখেতে দিয়া মূল মন্ত্ৰৰে আমি ভগৱানক কৰিলেহে হয়তো আমি ভগৱানক পাম, বা ভগৱানে আমাক ভালে কুশলে ৰাখিব বুলি মোৰ বিশ্বাস। গতিকে এই ধৰ্মীয় দিশটোৰ ওপৰত মোৰ অটল বিশ্বাস আছে। আৰু মই সকলোকে কওঁ যে তোমালোকে কমচে কম আমাৰ এই দিশটোলৈ আহা। আৰু বৰ্তমান যুগত নহাৰ কাৰণে মানুহবিলাকৰ মনবিলাকো পৰিষ্কাৰ নহয়। এই নাম ধৰ্ম কৰ্মটোৱে এইখিনি ঈশ্বৰ চিন্তা কৰোঁতে মানুহৰ মনবিলাক খুব প্ৰফুল্লিত কৰি ৰাখে। মই ক'লোঁ আৰু আপোনাক হ'ব। অশেষ ধন্যবাদ থাকিলে আপোনালৈ। যিহেতু আমাৰ সময় প্ৰায় শেষেই হৈছে, আমি আৰু অকণমান 2-এটা কথা আপোনাৰ পৰা জানিম। গতিকে এতিয়া অকণমান আমি এটা বাণিজ্যিক বিৰতি লৈ ল'ম। বিৰতিৰ পিছত পুনৰ আকৌ আমি কথা বতৰালৈ আগবাঢ়ি যাম। চকুদান এক মহান দান। মই মোৰ চকুহাল দান কৰিলোঁ। আপুনি আপোনাৰ চকুহাল দান কৰিলেনে বাৰু? হয়, প্ৰিয় দৰ্শকসকল, আমি এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আকৌ আমাৰ এই বিশেষ অনুষ্ঠানলৈ উভতি আহিছোঁ। যিহেতু মই কৈছিলোঁ আমাৰ সময় প্ৰায় শেষ হৈছে। যিহেতু আমাৰ প্ৰত্যেকটো অনুষ্ঠানৰ এটা নিৰ্দিষ্ট সময় থাকে। আমাৰ পুৱা ভক্তিগীত, তাৰপিছতেই বিভিন্ন আমাৰ অনুষ্ঠান থাকে, যেনে সোমবাৰে এআই অসম, মঙলবাৰে স্বাস্থ্য চৰ্চা, বুধবাৰে নাচ ময়ূৰ নাচ বুলি এটি নৃত্যৰ অনুষ্ঠান থাকে। আৰু পুৱা 7 বজাত বাতৰি, 9 বজাত বাতৰি, 1 বজাত বাতৰি, পুনৰ আকৌ তেনেকৈ 3 বজাত বাতৰি, তাৰপিছত সন্ধ্যা 7 বজাত, 9 বজাত, 11 বজাত, আকৌ নিশা 1 বজাত আমাৰ বাতৰি থাকে। গতিকে আমাৰ প্ৰত্যেকটো অনুষ্ঠানে এটা নিৰ্দিষ্ট সময় থাকে। তাতকৈ আমি হয়তো বঢ়াবলৈ অপাৰক। গতিকে আপোনাৰ পৰা আমি বহু কথা জানিবলৈ আছে। আজি আমি এই অনুষ্ঠানত গোটেইখিনি সামৰি ল'ব নোৱাৰোঁ। গতিকে পৰৱৰ্তী সময়ত আকৌ পুনৰ আমি আপোনাৰ ওচৰলৈ আহিম, বিভিন্ন ধৰণৰ কথা বতৰা পাতিম। গতিকে অনুষ্ঠানৰ শেষৰ ফালে আমি এতিয়া আগবাঢ়িছোঁ। শেষত মই আপোনাক অনুৰোধ জনাইছোঁ, যিহেতু আজিকালি নৱপ্ৰজন্মসকল, আমি সকলো নহয়, সকলো বুলি ক'লে ভুল হ'ব, আমি দেখোঁ সৰুতে আমি শিক্ষাগুৰুসকলক দেখিলে দূৰৰ পৰাই আমি চাইকেলত গৈ জাপ মাৰি নামি পেলাই নমস্কাৰ জনাওঁ, বা আমি পিতৃ মাতৃ ভক্তি কৰোঁ,
ডাঙৰে সৰুক সন্মান কৰোঁ, কিন্তু সেইখিনি আজি কোনো কোনো ক্ষেত্ৰত আমি অকণমান দেখিবলৈ অপাৰগ হৈছোঁ। গতিকে সেই নৱপ্ৰজন্মসকলক আপুনি আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা অকণমান যদি উপদেশ বা বাণী হিচাপে দি থৈ যায়, মই নিশ্চয় আমাৰ নৱপ্ৰজন্মসকল উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি নৱপ্ৰজন্মক এটা কথা ক'বলৈ আগবাঢ়ি গৈছোঁ যে আমাৰ পূৰ্বত আছিলে গুৰুঘৰত শিক্ষা। এই গুৰুঘৰীয়া শিক্ষাটো বৰ্তমান যুগত আমি স্কুল কলেজৰ যোগেদিয়ে আমি লোৱা হয়। গতিকে ভাল হৈছে, আগত গুৰুগৃহত থাকি কষ্ট মষ্ট কৰিব লাগিছিলে, কিন্তু এতিয়া বৰ্তমান নিজৰ গৃহত থাকি আমি স্কুললৈ গৈ বা কলেজলৈ গৈ আমি শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মোৰ এটা কথাই মনলৈ আহিছে যে যেতিয়া আমাৰ বৰ্তমান যুগত মোৰ শিক্ষাগুৰু যিসকল আছিলে, সেই স্কুলৰ শিক্ষাগুৰু বা কলেজৰ শিক্ষাগুৰু সেইসকল এতিয়া কোনোৱেই নাই, সকলো আঁতৰ হৈ গৈছে। কিন্তু তেখেতসকললৈ মোৰ মনত পৰিলে চকুলো বাগৰি আহে, কাৰণ তেখেতসকলক আমাৰ যথেষ্ট শ্ৰদ্ধা কৰোঁ, আমি যথেষ্ট সন্মান কৰিছিলোঁ। আৰু আমাৰ এটা কথা আছিলে যে আমাৰ যিটো শিক্ষক দিৱস বুলি কয়, সেই শিক্ষক দিৱসত আমি গুৰুক মানে সেৱা কৰাৰ আমাৰ এটা পদ্ধতিও আছিলে। কিন্তু বৰ্তমান সেইখিনি দেখা নাযায় বাৰু, নাযায়। কিন্তু তথাপিতো কৈছে আমাৰ শাস্ত্ৰত, বৰ্তমান শাস্ত্ৰত কৈছে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নয়। গতিকে গুৰুৰ চৰণ নাথাকি, গুৰুৰ চৰণ চিন্তন কৰিব নোৱাৰিলে ভক্তি পোৱা নাযায়। গতিকে সেইটো এটা কথা আপোনালোকে মনত ৰাখিব। মই উঠি অহা প্ৰজন্মক জনাইছোঁ বা আমাৰ তেখেতসকলেও এই ধৰ্মীয় দিশত অলপ আগবাঢ়ি আহক, গুৰুক সেৱা কৰিবলৈ শিকক, পিতৃ মাতৃক সেৱা কৰিবলৈ শিকক। আমাৰ তাতে এটা কথা আছে যে তিনি বিহুত তিনি সেৱা, বছৰেকত মূল সেৱা। গতিকে আমাৰ প্ৰজন্মক মই এতিয়াও জনাইছোঁ যে তেখেতসকলে পিতৃ মাতৃক অন্ততঃ সদায় কৰিব নোৱাৰিলে সদায় কৰিব লাগে, কিন্তু নহ'লেও এই বছৰেকৰ দিনকেইটাত এই সেৱাভাগ আগবঢ়াব লাগে পিতৃ মাতৃক। তেতিয়া পিতৃ মাতৃয়ে মনত আনন্দ পায়, আৰু সেই মানুহজনৰো যিদিনাখন পিতৃ মাতৃক সেৱা কৰিবলৈ শিকিব, সেইদিনাখন তেখেতেও বিমল আনন্দ উপভোগ কৰিব যে আজি মই দেউতাক বা মই মাক সেৱা কৰিলোঁ। গতিকে সেইটো এটা খুব ডাঙৰ আনন্দৰ কথা। গতিকে তেনেকৈ গুৰুসকলকো তেনেধৰণে সেই সেৱা জনাব লাগে। মই সেইটো তেখেতক সেৱা জনাবলৈ মই অনুৰোধ জনাইছোঁ। গতিকে মোৰ প্ৰজন্মক আমি বিশেষ আমাৰ শিক্ষা থকা মানুহ নহয়, গতিকে আমি যি সামাজিক দিশত দেখিছোঁ সেইখিনিয়ে মই কৈছোঁ। গতিকে আমি এইখিনি কৰিব লাগিব। আৰু শেষত মই এটা কথাই কি যে আমি এষাৰ বাণীৰে আমি এই অনুষ্ঠানটো সামৰিবলৈ তেখেতে কৈছে। গতিকে মই সৰু এটা বৰগীতেৰে মই এই ভাগ সামৰণি মাৰিম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ৰাম। বৰগীত। বেখায়ো ভাৰত হাত আউৰ বেলিনাতে চলিতে নিকট ভয়ো ভাড়া দিয়া জানেতে হৰিয়ে ভাৰত হাতত আছে অনেক দোকানী নিচিনি কিনিলে পুনু মিলিবে বিঘিনি বেখায়ো ভাৰত হাত আউৰ বেলিনাতে হৰিয়ে য'তে ত'তে নথাকয় হৰি নাম ৰত্ন মহন্তনো কানি ৰাখে কৰি মহাযত্ন
বেখায়ো ভাৰত হাত আউৰ বেলিনাতে ও হৰিয়ে সাধু দোকানীৰ সংগ লয়ুক যতন যাৱে বেলি তাৱেলেহু ৰাম নাম ৰত্ন বেখায়ো ভাৰত হাত আউৰ বেলিনাতে হৰিয়ে ভাৰত হাতৰ নৰ নৌকা পচি যায় হয়ো সাৱধান কৃষ্ণ কিংকৰে গায় হয়ো সাৱধান কৃষ্ণ কিংকৰে গায় বেখায়ো ভাৰত হাত আউৰ বেলিনাতে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু শংকৰ অৰ্থে কৃষ্ণ হয় ইতিমধ্যে আমাৰ পৰম শ্ৰদ্ধাৰ দৰ্শকসকলে আজি এক বিশেষ অনুষ্ঠান চাই আছিলে আমি আশা ৰাখিছোঁ আজি আমাৰ এই বিশেষ অনুষ্ঠানটিয়ে আমাৰ নৱপ্ৰজন্মকে মুখ্য কৰি সকলো দৰ্শকক উপকৃত কৰিব গতিকে আজি আমাৰ সময় ইয়াতে শেষ হৈছে যিহেতু কথাতে কয় সময়ৰ টিকনি আগফালে উৰে গতিকে আমি সময়ৰ নিৰ্দেশ মানি আমাৰ এই অনুষ্ঠানটি আজি ইয়াতে সামৰণি দিছোঁ অহা সপ্তাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু আপোনাৰ যিহেতু আপোনাৰ বহুমূলীয়া আজি সময় আমাক দিলে আপোনাৰ আমি সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰি আপোনাৰ পৰিয়ালৰ সকলোটিলৈ এই নৱবৰ্ষটি ইংৰাজী যিহেতু নৱবৰ্ষ এতিয়া আমি চলি আছে 2025 চনৰ সকলোৰে কল্যাণ হওক সুখময় হওক ইয়াকে কামনা কৰি আমি আমাৰ অনুষ্ঠানটি আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ